নমস্কাৰ সকলোলৈকে। আজি মই এইচএছ ফাৰ্ষ্ট ইয়েৰৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পাঠ্যপুথি তৰ্ক বিজ্ঞান আৰু দৰ্শনৰ প্ৰথম খণ্ড যিটো চেপ্টাৰ আছে সেইটোৰ আজি কেইটামান প্ৰশ্ন উত্তৰ মই তোমালোকক সমাধান দেখাবলৈ চেষ্টা কৰিম। আৰু প্ৰথম খণ্ডত আছে তৰ্ক বিজ্ঞান, য'ত আছে সংজ্ঞা, প্ৰকৃতি, পৰিসৰ আৰু উপযোগিতা, পৰম্পৰাগত আৰু আধুনিক তৰ্ক বিজ্ঞান। আৰু ইয়াৰ যদি আমি চাওঁ এফালে অনুশীলনীত তাৰে কেইটামান শুদ্ধ উত্তৰ বাছি উলিওৱা আছে আৰু তোমালোকে নিশ্চয় ভালকৈ দেখিব পাৰিছা। এটোত আছে অপশ্যন এ, তৰ্কশাস্ত্ৰই চিন্তা, সৌন্দৰ্য, সম্পদ অধ্যয়ন কৰে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তৰ্কশাস্ত্ৰই চিন্তা অধ্যয়ন কৰে। ইয়াত ইতিমধ্যে তোমালোকে দেখিবলৈ পাইছা যে ইয়াত টিক মাৰ্ক দিয়া আছে। তাৰপিছতে বি অপশ্যনটো হৈছে পদ, বচন, যুক্তি, সত্য এই সকলোবোৰ তৰ্ক বিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্ভুক্ত আৰু এই গোটেইকেইটা অপশ্যনেই শুদ্ধ হয়। তাৰপিছতে আছে অপশ্যন নম্বৰ চি। এই চিটো তৰ্কবিদ্যা, কলা আৰু বিজ্ঞান দুয়োটা বা উভয়ে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলা আৰু বিজ্ঞান দুয়োটা বা উভয়ে শুদ্ধ উত্তৰটো হ'ব। তাৰপিছতে ডি নম্বৰটো হৈছে তৰ্কবিজ্ঞান বিষয়নিষ্ঠ, বস্তুনিষ্ঠ, আদৰ্শনিষ্ঠ বিজ্ঞান। আৰু ইয়াৰ শুদ্ধ উত্তৰো হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান। তাৰ পাছৰটো কুৱেশ্যন হৈছে তৰ্কবিদ্যা হৈছে সৌন্দৰ্য, সম্পদ, সত্যৰ বিজ্ঞান। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সত্যৰ বিজ্ঞান। এফ নম্বৰ কুৱেশ্যনটো হৈছে তৰ্কবিদ্যাৰ সম্বন্ধ প্ৰত্যক্ষ অনুমান, উপমানৰ লগত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অনুমান। কুৱেশ্যন নম্বৰ জি, তৰ্কশাস্ত্ৰ শুদ্ধ চিন্তাৰ বাবে উপযোগী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উপযোগী। এতিয়া মই তোমালোকক খালী ঠাই পূৰণ কৰাখিনি যিটো দুটা কুৱেশ্যন আছে ইয়াত উত্তৰকেইটা মই কৈ দিম। ইতিমধ্যে হয়তো স্ক্ৰীণত দেখিছাই তোমালোকে। ইয়াত লিখিয়ে থৈছোঁ মই যে তৰ্কবিজ্ঞান দেশ বিজ্ঞান। আৰু ইয়াৰ উত্তৰটো হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান। বিটো হৈছে তৰ্কবিজ্ঞান, বিজ্ঞান আৰু কলা দেশ। আৰু ইয়াৰ এনচাৰটো হ'ব দুয়োটাই। আজিলৈ ইমানখিনিতে সমাপ্ত কৰিছোঁ। আৰু পাছলৈ মই বাকীখিনি কুৱেশ্যনৰ এনচাৰ তোমালোকক সমাধান কৰি দিবলৈ চেষ্টা কৰিম। আৰু শেষত এটা অনুৰোধ, যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় আৰু এনেকুৱা ভিডিঅ' আগলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আপোনালোকৰ যিকোনো কুৱেশ্যন সমাধান কৰিবলগীয়া থাকিলে আপোনালোকে মোক কমেণ্ট যোগে জনাব পাৰে। ধন্যবাদ।